এইখন হৈছে খজুৱা বিল, সপ্তবিংশ অসম আৰক্ষী বাহিনী খজুৱা বিল। এই খজুৱা বিলত পদুম ফুল ফুলি আছে। মই অলপ দূৰ গৈ আছোঁ বাৰু, চাওঁ আপোনালোকক মই কি দেখাব পাৰোঁ। পদুম ফুলৰ কাৰণে বিখ্যাত। সৌ যে ৰিণিকি ঘৰটো দেখা পাইছে, সেইটো হৈছে ফিচাৰী, আৰু তাৰ আগত এইটো বিল্ডিং আছে, সেয়া হৈছে আমাৰ খজুৱা বিলৰ হেডকোৱাৰ্টাৰ। প্ৰাকৃতিক সৌন্দৰ্য অতি মনোৰম, চাই থাকিবলৈ মন যায়। এইখন হৈছে শিয়ালমাৰী গাঁও। সোঁমাজে ৰাস্তা গৈছে, দুইফালে দুখন বিল, নাম হৈছে খজুৱা বিল। মই আৰু অলপ দূৰ গৈ থাকোঁ, চাওঁচোন আপোনালোকক মই কি দেখাব পাৰোঁ। এই ৰাস্তাইদি ভালেকেইখন বাছ চলাচল কৰে। সেই বাছ নগাঁও ভোৰাগাঁৱলৈ যায়, গুৱাহাটী হৈ যায়, তেজপুৰ হৈ যায়। যাতায়াতৰ সুবিধা আছে। এয়া পদুম ফুল ফুলি আছে, বগা বগা পদুম ফুল ফুলি আছে ইয়াত। এয়া পদুম ফুল ফুলি আছে। দূৰ দূৰণিৰ মানুহ আহি ইয়াৰ পৰা পদুম ফুল লৈ যায়। এয়া পদুম ফুল ফুলি আছে। এই বগা বগা দেখিছে যে, সেইখিনি হৈছে পদুম ফুল। বগা পদুম ফুল, মাজে মাজে ৰঙা পদুম ফুলো আছে ইয়াত। প্ৰাকৃতিক সৌন্দৰ্য অতি মনোৰম, চাই থাকিবলৈ মন যায়। আপোনালোকে এই খজুৱা বিললৈ আহিব, ইয়াত পদুম ফুল দেখা পাব, আৰু প্ৰাকৃতিক সৌন্দৰ্য ভাল ধৰণে দেখিবলৈ পাব। এয়া পদুম ফুল ফুলি আছে। সৌ যে কলগছ কেইজোপামান দেখা পাইছে, সেই হৈছে সীমা, সপ্তবিংশ অসম আৰক্ষী বাহিনী খজুৱা বিলৰ সীমা। এয়া পদুম ফুল ফুলি আছে। বহুত ফুলিছে পদুম ফুল ইয়াত, আৰু মানুহ ইয়াত মৰ্ণিং ৱাক, ইভিনিং ৱাক কৰিবলৈ আহে। এয়া পদুম ফুল। Hale hamat dekhi usi khaling sa. Hamat thari galti hagni. এইবিলাক লৈ মৰ্ণিং ৱাক কৰি গৈ আছে, সেইবিলাক লৈ মৰ্ণিং ৱাক কৰিছে। এয়া আমাৰ এজন দৰ্জী আহি আছে, ঘাঁহ কাটিবলৈ গৈ আছে। দৰ্জী অলপ সময় অপেক্ষা কৰিব মোৰ কাৰণে।
ধৈৰ্য অলপ অপেক্ষা কৰিবা। আৰু অলপ দূৰ গৈ থাকোঁ, হয়তো আপোনালোকক কি দেখাব পাৰোঁ মই চাওঁ বাৰু। মই এতিয়া খোজোৱাবিলৰ সপ্তবিংশ অসম আৰক্ষী বাহিনীৰ ফালে মই গৈ আছোঁ বৰ্তমান। আৰু মই কি দেখা পাওঁ মই চাওঁ আপোনালোকক। এতিয়া সূৰ্য ওলাইছে, ক্ৰমে ক্ৰমে সূৰ্যটো ওলাই আহিছে। মই গৈ আছোঁ অলপ আগুৱাই। আপোনালোক কি দেখা পাওঁ মই চাওঁ বাৰু। ইয়াতে ফিচাৰীটো ভেটফুলে ভৰপূৰ হৈ আছে। আৰু আগত দুটা ফিচাৰী আছে, সেই দুটা ওচৰলৈ যাওঁ। তাত মই আপোনালোক কি দেখা পাওঁ চাওঁ। সৌবিলাক লৈ ব্যায়াম কৰি আছে। মৰ্ণিং ৱাক কৰি এতিয়া ব্যায়াম কৰাত ব্যস্ত হৈ পৰিছে। এইটো ফিচাৰী, এই ফিচাৰীৰ মাজতে পদুম ফুল ভৰ্তি হৈ আছে। গতিকে মই আপোনালোকক আৰু বেছি নকওঁ, যিহেতু মোৰ সময় নাটনি, মোৰ এতিয়া ডিউটিত যাব হৈছে। সেয়েতো আপোনালোকৰ মাজৰ পৰা মই বিদায় মাগিছোঁ। ধন্যবাদ।